মৰ্ণিং ফ্ৰেণ্ড। মোৰ ৰাতিপুৱা হয় মানে মোৰ 6টা বজাত, কিন্তু মই লেটকৈ উঠোঁ 6:30 মানে সাৰি পাওঁ, কিন্তু মানে এই শুই থাকে গাখীৰ খাই থাকে কাৰণে দেৰিকৈ উঠোঁ। আৰু মই যেতিয়া উঠি আহোঁ মানে 6:30 মই উঠিবই লাগিব কম্পালচৰি, কাৰণ মোৰ ল'ৰাৰ স্কুল আছে। আৰু যেতিয়া উঠোঁ মানে এইও মোৰ লগতে উঠে, আৰু এতিয়া মোৰ লগত কুটুম কুটুমকৈ কাম কৰি আছে, গিডিংকৈ। আৰু মই এনেকৈ লৈ আৰু এক চাই কাম কৰিব লাগে। মই ভাত বনালোঁ ৰাতিপুৱা, তাৰপিছত দালি ভাত হৈ গ'ল, তাৰপিছত আলু পৰঠা বনাব লাগিব টিফিনৰ কাৰণে, আৰু লগতে আকৌ ইজনীকো চাই কাম কৰিব লাগিব। গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং। গুড মৰ্ণিং। হৈছে সৰিয়হ আৰু এইটো হৈছে তিল। আমি মানে যেতিয়া ঘৰত পূজা কৰিছোঁ তেতিয়া আনিছিলোঁ, আৰু এইটো থোৱা আছিলে। আজি মোৰ সৰিয়হটোৰ প্ৰয়োজন হ'ল, সেইকাৰণে এইখিনি ওলালোঁ। ওলাওঁতে এইটো গাঁঠিটো খুলিবই নোৱাৰিলোঁ, এইকাৰণে এইটো ফালি দিলোঁ, এইখিনি পৰিলে। তাৰপিছত এতিয়া ভাবিছোঁ ভৰাই থৈ দিওঁ। এইটোত সৰিয়হখিনি আতিব, আৰু ইয়াতে অলৰেডি আছেই আধা তিল, ইয়াতে ভৰাই দিম। আমাৰ টিকলুজনী এইজনী মাকক সহায় কৰিব আহিছে। ল'ৰা শুই আছে, এতিয়া উঠা মানে 7টা বজাত উঠাই দিব লাগিব। 7টা বাজিলে উঠাই দিম। 7টা বাজিলে আমাৰ ল'ৰা উঠিলে, আৰু এতিয়া ইয়াত চাহ লাগিব। ইয়াতে গাখীৰ পোৱাটো নাযায়, আৰু পেকেট গাখীৰ পোৱা যায়, কিন্তু পেকেট গাখীৰ আনিবলৈ মানুহ নাই, মানে মোৰ হাজবেণ্ড বৰ্তমান ঘৰত নাই, সেইকাৰণে ইয়াৰ ৰাতিপুৱা চাহ আগে দি দিওঁ। আৰু এতিয়া মই কৰি আছোঁ কি এইফালে এয়া আলু পৰঠাৰ কাৰণে পৰঠা বনাম, সেইকাৰণে আটা লৈ লৈছোঁ, আৰু এইফালে আলু আছে, আৰু এইটো দালি বনাম এতিয়া। এইজনী আমাৰ টিকলু, মই কামো কৰি আছোঁ, আকৌ মোক লগত থাকেই, মানে সেইকাৰণে ভয়ো লাগে কিটচেনত মানে এটা কাম কৰিবলৈ, সেইকাৰণে এই লগত থাকে যে বা হেৰি কৰিবলৈ। তাই খেলা বস্তু ক'ত পেলাই দিছে, আৰু দেখুৱাই আছোঁ আপোনালোকে, আহকচোন। এইয়া চাওক, ইমান গাল খেলা বস্তু। ইয়াতে ৰাতিপুৱা উঠিয়েই উলিয়াই লৈছিলে, মই জাপি থৈছিলোঁ ৰাতি, আকৌ উলিয়াই ল'লে। এয়া দালি ভাত হৈ গ'ল, আৰু এয়া মই এতিয়া খুৱাব লাগিব ইয়াক, ই নিজে নাখায়। এইটো বস্তু জল, সেইকাৰণে ইয়াক মই ৰাতিপুৱা মই ভাত খুৱাই দিওঁ, আৰু এতিয়া এনেকৈ দালি ভাতে খুৱাওঁ ৰাতিপুৱাৰ সময়ত, দেৰি হয় কাৰণে। আৰু জানেই আপোনালোকে এই টিকলুজনীও আতে না, সেইডাল থৈ দিবা, ঠিক আছে। এইটো মাছো নানাচা, ইমান ৰ'দ দিছে। আৰু ল'ৰাক স্কুল যাব, এতিয়া স্কুললৈ পঠালোঁ। এই আহে অকণমান খোজকাঢ়িব লাগে, এইখন আমাৰ ঘৰৰ পৰা বাছটোলৈকে, আৰু ইহঁতৰ বেগবোৰ ইমান ওজন। বাই বাই বেটা, মাইনাক চুমা নোখোৱা? বাই বাই বেটা। দি গ'ল। খুচি ক'ত গৈ আছা তুমি? ইয়াতে নাযাবা দেই। লগত ছোৱালীক খুৱাম, তাৰপিছত তাই শুই যাব, তাৰপিছত মই বাথৰুমলৈ সোমাম। সেইকাৰণে আমি কি কৰোঁ, গ্ৰিলটো লক কৰি দিওঁ। সেইটো এটা কাৰণ মই গ্ৰিলটো লক নকৰিলে আকৌ কোনোবা সোমাই আহিবও পাৰে, সেইকাৰণে গ্ৰিলটো লক কৰি দিওঁ। চাওকচোন তাই কাৰখানা, কাৰ্য কাৰখানা তাইৰ। কাপোৰখিনি কালি শুকোৱা নাই, ইয়াতে বৰষুণ দি আছিলোঁ, ইমান ৰ'দ দিয়া নাই। তাৰপিছত ইয়াতে বোলো মূৰা চূৰা থৈ দিছোঁ, আজি মেলি দিম। এতিয়া তাই দেখিছেনে বাৰু এইবিলাক, ইমান ৰ'দ দিছে আজি,
আৰু মই ইয়াক কৈছোঁ যে সিহঁতৰ মানে ড্ৰেছটো ইমান মানে কমফৰ্টেবল নহয়, গৰম আছে চাৰ্টটো। মই ইয়াক কৈছোঁ যে একো নাই দিয়া, আৰু এটা মাহে আছে, যেন তেন এইটো মাহ কাটি যোৱা আৰু উপায় নাই। আৰু গৰমৰ দিনত এনেও গৰম, ফেন চেন আছে সিহঁতৰ স্কুলত থাকেই বাৰু ফেনবিলাক, কিন্তু হ'লেও দিয়কচোন ইমান গৰম। মোৰ ছোৱালীক ৰাতিপুৱা জলপান এইটোৱে খুৱাওঁ। তাই মানে যিকোনো বস্তু ভাল নাপায়। এটা কলৰ এটা আছিলে ভীমকলৰ, ভীম শক্তি বুলি, সেইটোও ভাল নাপায় মানে খালে খোৱাটো, কিন্তু মানে লেজিনটো টাইট হয় আৰু তাৰপিছত ভাল নোপোৱা হ'ল, আৰু সেইকাৰণে এনেকৈ খুৱাই দিওঁ ৰাতিপুৱাৰ ভাগত। তাৰপিছত দুপৰীয়া খিচিৰি বনাওঁ, এনেকৈ 2 চামুচ লৈ এনেকৈ খুৱাই দিওঁ। 2 চামুচটো তাই ভালদৰে নাখায়হে, তথাপিও জোৰ জবৰদস্তি কৰি হ'লেও খুৱাই দিওঁ। এতিয়া 8টা বাজিলে, 8:20 হ'ল। কি বিটি? বহিম তাই বহিব লাগে। মই বহিম মোৰ শনি মামানি বহিম, ৰ'বা 1 ছেকেণ্ড। দেখিছেনে প্লেমেটৰ অৱস্থা? তাইয়ে একদম পূৰা গুচিয়ে শেষ কৰি দিলে এইটো প্লেমেট। তাই সৰু থাকোঁতে আনিছিলোঁ মই। আমাৰ চুনচুনিটো উঠিলে 12টা কিমানমান উঠিলে, 20ত উঠিছে। এইখিনিয়ে শুৱে দেই আমাৰ চুনিমুনিজনী। এতিয়া বাজিছে 1টা। এতিয়া হ'ল ছোৱালীক খোৱাৰ টাইম। কেতিয়াবা দেৰিও হৈ যায়, কেতিয়াবা সোনকালেও হৈ যায়। সেইকাৰণে আজি অলপ সোনকালে মতলব 1টা বজাতে খুৱাওঁ। কেতিয়াবা 1:20, 1:15 তেনেকুৱাত হৈ যায়। তাৰপিছত আজি 1টা বজাতে খুৱাই দিম। এয়া হৈছে তাইৰ কাৰণে খিচিৰি। এইটো খিচিৰি তাইৰ কাৰণে। আৰু এইজনী আমাৰ কুকুলু মাগুলুজনী দুগুলু হৈ আছে, দুগুলু চাওঁ। আমি ভাত খাই উঠি দুজনে শুলোঁ, আৰু ল'ৰা স্কুলৰ পৰা আহিলে ভাত চাত খাই উঠি টিভি চাই আছে। আৰু অকণমান পিছত সি হোমৱৰ্ক কৰিব, হোমৱৰ্ক আছে, আৰু অকণমান সময় টিভি চাবও দিলোঁ। আৰু এতিয়া আমি দুটা শুই আছোঁ। এতিয়া শুইছেহে, কিন্তু ই খালি টোপনি নাযায়। এতিয়া যাব, খালি 5টামান বজাত যাব। তাৰপিছত 5টাত গ'লে আকৌ মোক সন্ধিয়া আমনি কৰিব। সেইকাৰণে 5টা বজাত টোপনি নিনিয়াওঁ একদম। মই খুৱাই বোৱাই উঠি অকণমান 7টামান বজাত বা 8টামান টোপনি নিয়াওঁ। আজিকালি বহুত বদমাছ হৈছে এইজনী। লুংকু পুংকু বাইজো বদমাছ হৈ গৈছে। খুচি মামা হামোনে খুচি আমুই নাই। সিহঁতৰ খেলাৰ বয়স সেইটোৱে হয়, দেখিছেনে পানীৰ লগত কেনেকৈ খেলি আছে। খুচি কি কৰিছে বেটি? ইছ ৰাম। খুচি খুচু কি কৰিছে মামা? আৰু ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু এইটো ভিডিঅ' ইমানতে সামৰিলোঁ। বাই বাই।